স্বপ্নতয় আছিল দেখি পুৰুষে ত্ৰৈলোক্য মোহন চাৰু শ্যাম কলে বৰ তীব্ৰ প্ৰীত বস্ত্ৰধৰ ৰুচিকৰ কমল লোচন আইৰা মহাবাহু মহাবল সুচৰিত্ৰ সুমংগল একো অংগে নাহি খ্যাতি ক্ষণ কামিনী মোহন বেশ দৰ্শনে হৰে কৃষ কতনো কহিব গুণ আইৰা লয় নাকে দেখে আঁকি মোৰ মুখ চাই হাঁকি মহাৰংগে আলিকি ধৰিল মুখে দিয়া ঘৰে চুম্ব মদিলে চকু কুম্ভ ৰতি খবৰ ভাৱন পিৰাই অধৰ মধু মন পহৰীয়া নাজানো লুকাই কোঠা যাই তাকে মই প্ৰভু বুলি বিচাৰো বিৰাকুলি সখী মোক দিওঁ দেখাই কৃষ্ণ জয় জগন্নাথ। ওম শান্তাকারং ভুজঙ্গ শয়ানং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘ বর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগী ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সবলকৈকনাথং। আজি পশ্চিম মৰিগাঁৱৰ শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী সবাৰ চৰণৰ দিলে আমাৰ অধমৰ মাথাত থাকক। আজি দশম স্কন্ধত উষাৰ অনিৰুদ্ধক কেনেকৈ হৰণ কৰি আনি চিত্ৰলেখাই উষাৰ লগত বিয়া পতালে আদি কাহিনীবোৰ গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱক আহ্বান কৰিছে, গুৰুদেৱ আপুনি এইখন কথা বুজাই দিয়ক, কাৰণ দ্বাৰকা নগৰত থকা অনিৰুদ্ধ বান ৰজাৰ ঘৰলৈ শোণিতপুৰত কেনেকৈ চিত্ৰলেখাই লৈ গ'ল আৰু লৈ যায় উষাৰ লগত বিয়া পাতিলে। এই কাহিনীখন মোক অকণমান ভালকৈ বুজাই দিয়ক, বৰ শান্তি পাওঁ।
তেতিয়া শুকদেৱে আজি গংগা পাৰ পৰীক্ষিত ৰজাক কৈছে, 7 দিনৰ ভিতৰত তখকে দং কিবো, ব্যৰ্থ নহয় মুনিৰ বচন নিশ্চয় ফলিব। হে ৰজা, 7 দিনৰ ভিতৰত তোমাক তক্ষকনাগে দংশন কৰিব। তথাপি এই মৃতকৰ সময়ত যে তুমি ইমান সুন্দৰ প্ৰশ্ন কৰিছা, এই প্ৰশ্নবোৰৰ উত্তৰ যেতিয়া মই দি যাম, এইবোৰ পৃথিৱীত পৰি ৰ'ব। কলিত মনুষ্যসকলে এদিন এইবোৰ প্ৰশ্নৰ উত্তৰবোৰ পায়, তেওঁলোকে যেতিয়া কৃষ্ণৰ ওচৰত ভকতি কৰিব, ভকতৰ ওচৰত ভকতি কৰিব, তেনেহ'লে এই কলিত 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে কলিযুগে নামে সাৰ কহে মুনি গণে, হৰিনাম লৈ আত্মাক সদায় গতি দিয়া বা সকলোৱে গতি দিয়া সুবিধাকণ পাব। এতিয়া আজি উষাই ৰাতিৰ ভিতৰত এটা বৰ ধুনীয়া সপোন দেখিলে। সপোনটো দেখি তেওঁৰ সখী চিত্ৰলেখা আগত কৈ আছে, সখী, আজি এনে সুন্দৰ এটা যুৱক এজন মোৰ ওচৰলৈ আহিল আৰু মোক বিয়া পাতিলে। বিয়া পাতি ফুলৰ সজ্জাত আমি দুয়ো ইটোক সিটোৱে চুম্বন, সিটোক সিটোৱে চুম্বন কৰি আমি কামত মগ্ন হৈ প্ৰেম লীলা কৰি আছোঁ। আৰু তৎক্ষণাত মই সপোনটো সাৰি পাই গ'লোঁ আৰু পোৱাৰ পৰা মোৰ মনৰ শান্তি নাই। ইমান ধুনীয়া, ইমান সুন্দৰ এটি ল'ৰা মই স্বামী পাই গ'লোঁ আৰু সপোনতে এইকণ কথা তোমাৰ আগত মই লাজ কাজ সকলো ত্যাগ দি ক'লোঁ। তুমি শিৱৰ পৰা যিবোৰ এই চিত্ৰলেখাৰ গুণ বিজ্ঞান আদি কৰি যিকণ মানে শিকি আছা শিৱৰ প্ৰসাদত, এইকণৰ দ্বাৰা যদি তুমি এইজন স্বামীক মোক লগাই দিব পাৰা, ইহকালে পৰকালে মই তোমাৰ গুণ পাহৰিব নোৱাৰিম। এই বুলি আজি উষাই চিত্ৰলেখাক কৈছে। আৰু চিত্ৰলেখাই শিৱ পূজা কৰি শিৱক পৰম সন্তুষ্ট কৰা শিৱই এইবোৰ বিদাপ প্ৰদান কৰিছে। তুমি যাক মনত ভাবা তাৰ ৰূপ ৰং ৰহস্য আটাইখন লিখিব পাৰিবা। আৰু স্বৰ্গ মৰ্ত্য পাতালত তুমি শিৱ শিৱ ধ্যান কৰি তুমি যি আঁকা সেইবোৰে যাৰ যেনেকুৱা মনপুত পত্নী পায়, মনপুত স্বামী পায়, সেইবোৰ লিখি তুমি দেখুৱাব পাৰিবা। 1 2 নম্বৰতে তুমি ইচ্ছা কৰিলে যলৈ যোৱা ততে তুমি মোৰ নাম লৈ, শিৱৰ নাম লৈ তুমি ভোমোৰা ৰূপে তুমি গমন কৰিব পাৰিবা, হয়নে? এনেধৰণে শিৱৰ পৰা এইবোৰ মহৎ গুণ বা বিদ্যা চিত্ৰলেখাই শিকি আছিলে। সেই মৰ্মে আজি চিত্ৰলেখাই উষাক কৈছে, তুমি সন্দেহ নকৰিবা সখী, মই পৃথিৱীখনত য'ত যিমান ল'ৰা আছে সকলো মই লিখি লৈ যাম। আৰু তুমি যোনটো ল'ৰা হয় আজি সপোনত প্ৰেম লীলা কৰি থকা সেই ল'ৰাটোক তুমি দেখাই দিবা। দেখাই দিয়াৰ লগে লগে সেই ল'ৰাটো য'তেই নাথাকক মই শিৱৰ আশীৰ্বাদত তাৰ পৰা হৰণ কৰি আনি তোমাৰ লগত লগাই দিম, তুমি শান্তিৰে বসবাস কৰিব পাৰিবা। এই বুলি আজি চিত্ৰলেখাই উষাক মানে নিৰ্ভয় দি আছে। সেই লোকসকল আমাক এই কথাখনৰ পৰা বুজালে উঠি অহা যুৱক যুৱতীৰ প্ৰজন্মসকল কায় মন বাইক এক কৰি যিসকলে প্ৰভু ভগৱন্তৰ ওচৰত শৰণাপন্ন হ'ব পাৰি, তেনেহ'লে সেইসকলে মনৰ বাঞ্ছা ঈশ্বৰ কৃষ্ণই পূৰ্ণ কৰিব। হয়, গতিকে মানে আজি এই মহান ভাগৱতত এইকণ কথা বৰ ধুনীয়াকৈ কৈ যাব। আমি যদি কাণ দি শুনো, ইয়াৰ পৰা ভকতি উপাৰ্জন কৰি আমি নিশ্চয় আত্মাক গতি দিব পাৰিম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ গোবিন্দ
নিশ্চয় আমি বঢ়িয়া। আজি উষাই চিত্ৰলেখাক কৈ আছে, সখী সপোনত এনেধৰণৰ এজন স্বামী মই পালোঁ, আৰু সপোনতে গোটেই ৰাতি মোৰ লগত একেলগে একেখন বিচনাতে মন প্ৰাণ হৰণ কৰি তেওঁ স্বামী, তেওঁ মোৰ পত্নী বুলি আকুলি আছিল, আৰু সাৰি পোৱাৰ লগে লগে সেই যুৱকজনক মই দেখা নাই। যদি সেইজনক মই স্বামী নাপাওঁ তেনেহ'লে এইটো জীৱনত মই প্ৰাণ ত্যাগ কৰিম, তোমাৰ আগত প্ৰতিজ্ঞা কৰিম। আৰু তেতিয়া চিত্ৰলেখাই কৈছে, হে সখী, তুমি চিন্তা নকৰিবা, মই আজি সকলোবোৰ লিখি দিম আৰু তুমি চিনাই দিবা তোমাৰ স্বামী। আৰু মই থাকোঁতে তুমি স্বামী অবিহনে তুমি মৃত্যুবৰণ কৰিবলগীয়া নহয়। মই য'তেই নহওক, য'ৰ পৰা নহওক, যেনেকৈ তোমাক মই আনি দিম, তুমি শান্তিৰে জীৱন যাপন কৰিব পাৰিবা বুলি আজি চিত্ৰলেখাই উষাক নিৰ্ভয় দি আছে, হয়নে? গতিকে এয়াই হ'ল উষাৰ সৰু কালৰ পৰা বান ৰজাৰ জীয়েক। হিৰণ্যকশিপুৰ পুত্ৰৰ নাম হ'ল প্ৰহ্লাদ, প্ৰহ্লাদৰ পুত্ৰৰ নাম হ'ল বিৰোচন, বিৰোচনৰ পুত্ৰৰ নাম হ'ল বলি ৰজা, বলি ৰজাৰ পুত্ৰৰ নাম হ'ল বান ৰজা। সৌ ব্ৰহ্মপুত্ৰ সিপাৰে তেজপুৰ শোণিতপুৰতে তেওঁ ৰাজত্ব কৰিছিলে। সেই বান ৰজাৰ জীয়েক হ'ল উষা। গতিকে সেই উষাই 12 বছৰ বয়সৰ পৰা প্ৰভু ভগৱন্ত কৃষ্ণৰ ওচৰত স্বামী প্ৰাৰ্থনা মাগি আছিল এই অনিৰুদ্ধৰ নিচিনা এজন ধুনীয়া যুৱকক। আজি পৰম প্ৰভু সন্তুষ্ট হৈ তেওঁ প্ৰদান কৰিলে। এইখিনিতে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল মই অকণমান জ্যোতিষশাস্ত্ৰৰ কথা অকণমান আগুৱাই দিলোঁ। ভৃগু আদি বাৰমুণিসকলে জ্যোতিষশাস্ত্ৰ মানে আমাক ইমান ধুনীয়াকৈ লিখিছে, 12 বছৰ বয়স হোৱাৰ লগে লগে ল'ৰা ছোৱালীসকল ডেকা বা গাভৰু হয়। তাৰ অৰ্থটোৱে হ'ল তেওঁলোকৰ ব্ৰহ্মতিথি হয়। আৰু তেতিয়াৰ পৰা এটি ল'ৰাই ৰাতি শুৱাৰ সময়ত বিচনাত বহি যাৰ যি নিয়ম আছে তেনেকৈ কৃষ্ণ নাম ল'লে, আৰু সদৌ শেষত তেওঁ মাত্ৰ এটি কৃষ্ণক প্ৰাৰ্থনা কৰিলে, প্ৰভু যাতে এই জীৱনত মই এনে এগৰাকী মনপুত পত্নী দিয়ক, যিগৰাকী মনপুত পত্নী পালে এই পৃথিৱীখনত গোটেই জীৱনটো শান্তিৰে মই বসবাস কৰিব পাৰিম। এইটোৱে হ'ল তপস্যা। আৰু এগৰাকী ছোৱালীয়ে তেনেকৈ ৰাতি শুৱাৰ সময়ত প্ৰভু ভগৱন্তক যদি কয়, প্ৰভু এই পৃথিৱীখনত জন্ম গ্ৰহণ কৰিলোঁ আপোনাৰ কাৰণে, আৰু এনে এগৰাকী মনপুত স্বামী মোক দিব, যিগৰাকী স্বামী পালে এই পৃথিৱীখনত শান্তিৰে বা আনন্দৰ ৰং ৰহস্যৰ মাজেৰে সৈতে জীৱন যাপন কৰিব পাৰোঁ, হয়নে? এই বুলি আপোনাসকলে সদায় ক'ব, এইটোৱে হ'ল তপস্যা। যদি এইকণ তপস্যা যিসকল ল'ৰা ছোৱালীয়ে কৰি আছে বা কৰি থাকেই, সেইসকলে কেতিয়াও অমনপুত স্বামী অমনপুত পত্নী নাপায় বুলি ভৃগু আদি বাৰমুণিসকলে জ্যোতিষশাস্ত্ৰত লিখিছে। গোবিন্দ যাওক। Ha
প্রথমে লিখিল রে মঙ্গল কবিবরে কাইলা তাই মুখা বলিলে গোসাই নাহি কিন্তু আজি চিত্ৰলেখাই কৈছে হেৰা সখী তুমি চিন্তা নকৰিবা তিনি তুলকৰ লোকসকলক মই একাদিক্ৰমে এপিনৰ পৰা লিখি লৈ যাম আৰু তুমি য'তেই তোমাৰ স্বামী হয় ত'তেই তুমি আঙুলিটো দি মোক দেখাই দিবা আৰু মই শিৱৰ বলত মায়া কৰি সেই ল'ৰা আনি তোমাক মই অৰ্পণ কৰিম হয়নে প্ৰথমে তেওঁ ইন্দ্ৰ আদি ৩৩ কোটি দেৱতাক লিখি আৰু সেই লেখাখন উষাক দেখুৱাইছে তুমি চোৱা আৰু উষাই গোটেইখন চাই সদৌ শেষত ক'লে ইয়াত মোৰ স্বামী নাই মই যিজন মই ৰাতি স্বামী ভজিলোঁ তেওঁ মোক পত্নী বুলি গ্ৰহণ কৰিলে সেইজন ইয়াত নাই তেনেহ'লে বাৰু হ'ল দেৱগণত নাই এতিয়া মই মৰ্ত্যলোকত লিখিম এই বুলি আজি চিত্ৰলেখাই মৰ্ত্যলোকৰ লোকসকলক লেখাত লাগিল গোবিন্দ কি হৈছে তোমাৰ তই কিয় ভং হৈছে ফুৰিছে বনাই লাগিব কোনোবাই তোমাৰতো তুমি পাৰা কল্যাণ ককাইখন আজি আহিছে পামনে গলিপত পামনে মোক ক'ব কোন টাইমত পাম এতিয়া ইয়াৰ পাছত স্বৰ্গত দেৱতাসকলক লিখিলে তাত নহ'ল তাৰপাছত মৰ্ত্যসকলক মানে বহুত লিখিল আৰু সকলোতে উষাক দেখুৱালে আজি উষাৰ নাই তেনেহ'লে সখী ৰবা মই বিঞ্চি বংশ অৰ্থাৎ কৃষ্ণৰ বংশটো যদু বংশটো মই লিখিম এই বুলি এতিয়া যদু বংশত যিমান পুৰুষ আছে যিমান যুৱক আছে সকলো একাদিক্ৰমে লিখি লৈ গৈ আছে আৰু আজি উষাক এটা মানে আশ্বাস দিছে চিত্ৰলেখাই তুমি চিন্তা নকৰিবা য'তে যিমান স্বৰ্গ মৰ্ত্য পাতাললৈ মই সকলো লিখিব জানো শিৱৰ আশীৰ্বাদত আৰু য'তেই তুমি তোমাৰ স্বামী নিশ্চয় তিনি তুলকৰ ভিতৰত কোনোবা এটা লোকত ওলাব আৰু তুমি পাবা তোমাক মই পুৱাই দিম য'ত কৰোঁ নাস্তি মই যত্ন কৰি তুমি শান্তিৰে বসবাস নিশ্চয় কৰিব পাৰিবা কাৰণ উষাই এটা প্ৰতিজ্ঞা কৰিলে যদি সেই সপোনত দেখা স্বামী মই নেপাওঁ তেনেহ'লে মই আত্মহত্যা কৰিম সেইকাৰণে আজি চিত্ৰলেখাই কৈছে তুমি আত্মহত্যা কৰিব নালাগে মই পুৱাই দিম এই বুলি আজি তেওঁ আকৌ পুনৰ বিষ্ণু বংশটো লিখিব আৰম্ভ কৰিলে গোবিন্দ
এতিয়া প্ৰথম যদু বংশটো বসুদেৱৰ পৰা আদি কৰি এইসকলক লিখি লৈ আহিল। তাৰপাছত কৃষ্ণ বলুভদ্ৰক লিখি লৈ আহিল আৰু গৈ 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 কামদেৱ প্ৰদ্যুম্নৰ পৰা আদি কৰি লিখি লৈ গৈ প্ৰদ্যুম্নৰ পুত্ৰ অনিৰুদ্ধক লিখি দিয়াৰ লগে লগে দেখাৰ লগে লগে যাতে সেই লেখনি চিত্ৰটোকে যাতে বুকত সাৱটি ল'ব, উষা এনেকুৱা ধৰণৰ ব্যাকুল হ'ল। আৰু উষাই আজি চিত্ৰলেখাক কৈছে, সখী এইজনে ল'ৰা, এই ল'ৰাজনী ৰাতি মোৰ লগত একেলগে শুই থকা, একেলগে মই স্বামীৰূপে গ্ৰহণ কৰা, তেওঁ মোক পত্নীৰূপে গ্ৰহণ কৰা, হয়নে? গতিকে সখী মই একেবাৰে চিনাই দিলোঁ, চোৱা তাৰ মুখখন চোৱা, নাকটো চোৱা, হয়নে? কেশৰ পৰা নখলৈ তুমি ভালদৰে চাই লৈ য'তেই পোৱা তোৰ পৰা এই ল'ৰাটো যদি আনি দিয়া, ইহকালে পৰকালে মই শান্তি লাভ কৰিব পাৰিম। আৰু যদি এই ল'ৰাটো মই নাপাওঁ বা এইজনক মই স্বামী নাপাওঁ, তেনেহ'লে এই জীৱনত মই নিজেই মৃত্যুলৈ আগবাঢ়িম। এই বুলি আজি উষায়ে মানে চিত্ৰলেখাক কৈ আছে। গোবিন্দ বঢ়িয়া। এতিয়া আজি উষাই চিত্ৰলেখা কৈছে, এইজনে হ'ল মোৰ স্বামী, সপোনত পোৱা স্বামী। আৰু চোৱা সখী, ইমান সুন্দৰ ৰূপ, ইমান সুন্দৰ লয় লাখ, ইমান সুন্দৰ চকুৰ চাৱনি, হয়, ইমান মিঠা মাত। কোন নাৰীয়ে এনেধৰণৰ পুৰুষক দেখিলে মন থিৰ কৰি ৰাখিব পাৰিব? নোৱাৰে, নোৱাৰে। নাৰীৰ মন অট'মেটিক তাৰমানে কিনি ল'ব পৰা বা তেওঁৰ ওচৰত নাৰীৰ মন বিক্ৰী হৈ যায়। গতিকে আজি উষাই কাউ বাউ কৰি কৈছে, সখী তুমি বেগতে য'তেই পোৱা এই ল'ৰাজনক তুমি আনি দিব লাগিব, নহ'লে মই নিশ্চয় এই জীৱনত জীয়াই থাকিব নোৱাৰিম বুলি আজি উষায়ে চিত্ৰলেখাক কৈছে। আৰু চিত্ৰলেখাই আজি উষাক নিৰ্ভয় দিছে, যদি শিৱৰ বৰ মোৰ ঠিকে আছে, শিৱৰ পৰা মই যি বিদ্যা উপাৰ্জন কৰিলোঁ, এই বিদ্যাৰ দ্বাৰা য'তেই নাথাকক মই তোমাক এই ল'ৰা আনি দিম, তুমি নিশ্চিন্ত হোৱা। আৰু তেতিয়া লগে লগে উষায়ে কৈছিলে, যদি তুমি এই ল'ৰাটো আনি মোৰ স্বামী বনাই দিব পাৰা, ইহকালে পৰকালে সখী আপোনাৰ চৰণত মই ঋণী হৈ ৰ'লোঁ বুলি উষায়ে আজি চিত্ৰলেখাক খাবত মাৰি ধৰি আটাইখন বৃহৎ কথা ভাঙি ক'লে। গোবিন্দ এতিয়া ভাল। আজি চিত্ৰলেখাই উষাক কৈছে, এইজন হ'ল কৃষ্ণৰ নাতি, আৰু তুমি যাৰ কাৰণে ব্যাকুল হৈছা, ধন্যবাদ। পুৰুষৰ উত্তম পুৰুষ বুলি কৈ আছে, এইজনৰ নাম হ'ল অনিৰুদ্ধ। গতিকে তোমাৰ নাম উষা, উষা অনিৰুদ্ধ, তোমালোকৰ মিলন আছে, তুমি নিশ্চিন্ত হোৱা, তুমি পাবা এই স্বামীক বুলি আজি উষাই তেতিয়া নিজেই মায়া কৰি এই দ্বাৰকা নগৰলৈ গমন কৰিব।
আৰু গমন কৰি মানে মায়াৰূপে অনিৰুদ্ধক হৰণ কৰি আনি বান ৰজাৰ গৃহত সোমোৱাব। এইকণ কথাই হ'ল মহান ভাগৱতত আজি গংগাৰ পাৰত পৰীক্ষিত ৰজা শুকদেৱে শুনোৱাই আছে। কি কাৰণত? সিংহী মুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তেওঁক তক্ষক নাগে দংশন কৰিব আৰু সেইকাৰণে 7 দিন 7 ৰাতি গংগাৰ পাৰত ভাগৱত শুনি তেওঁ যদিও সৰ্পে দংশন কৰাত মৃত্যু হ'ল কিন্তু আত্মাক গতি দিব পাৰিলে। সেয়ে হ'ল আমাক কৈ যে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল যদি এইখনে ভাগৱত শুনি পৰীক্ষিত ৰজাই আত্মাক গতি দিব পাৰে বা বৈকুণ্ঠলৈ যাব পাৰে, আমিও মানুহ, পৰীক্ষিতো মানুহ, আমি যাব নোৱাৰা কোনো অৰ্থ নাই। কিন্তু পৰীক্ষিতে শুনাৰ নিচিনা শুনিব লাগিব, পৰীক্ষিতে পালন কৰাৰ নিচিনা আমি কৰিব লাগিব। তেনেহ'লে পৰীক্ষিতে পোৱা গতিটো আমি নিশ্চয় পাম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে সিদ্ধান্ত দি আছে। গোবিন্দ।